आसान नहीं है कहना तेरे बिना मैं रह पाऊंगा, सच में मैं मर जाऊंगा, सच में मैं मर जाऊंगा। हे गाइस, वेलकम बैक टू माय चैनल सन्तोष ऑफिशियल अन्य एटा भिडिओ स्वागतम जनाइছোঁ। और ये भिडिओ जस्ट नर्मेल भिडिओ बाइक धुबले आइছোঁ पुखुरी। सो पुखुरीर पानीत आज बाइक धुम। सो हेतु आपनालोक देखाम, कारण आज रद दिसे और बाइकखन बोका हो थाकिले ভাল नालागे, সেইকাৰণে आज साफा কৰি ৰাখিম। একেবাৰে এইটো চাওক, বাইক बोका চাওক না, ইমান बोका হৈ আছে, बोकाই बोका सब फाले। पानी मारि दिलु तो অলপ দেখাইছে বাৰু, চাপাই দেখাইছে। दुख लाई जाए इफाले पथारर पानीओ आछे और इफाले पुखुरीर पानीओ आछे, दुईटा पानी मिक्स करी माने आज बाइक धुम। आजिर भिडिओ चाबलगिया एकु नाइ, एनेकुवा जस्ट बाइक धुइছোঁ हेतु देखाइছোঁ। सो भाल लागिले चाब आरो ना मानुहबिलाक भाबिब कि बाइक धुइ आछे ने भिडिओ बनाइ आछे। सो एते बाइकखन धुँ, तारলৈকে আপোনালোকে চাই থাকক। सो गाइस, ইয়াৰ পৰা ভিউটো কেনেকুৱা আহিছে নাজানো, তো এতিয়া স্টাर्ट करूँ बाइक धुआ। सो गाइस, पानी मारि दिलु, या डायरेक्ट शैम्पू लगा दिम, शैम्पू दी बाइक धुमा सिल्क। सो गाइस, सोनकाले धुब लागिब, कारण बतर एकेबारे डावरिया करि दिले, हयतो बरखुनो दी दिब पारे। तो सोनकाले धुइ लওঁ और যাব লাগিব फटाफट। पानी मारि दिওঁ আৰু যাওঁ যিমানটো পাৰিলে চাফা কৰি দিওঁ। বৰষুণ দিলে আৰু লেতেৰা হ'ব।
সো গাইজ ফাইনেলি 1 ঘণ্টাৰ পাছত এতিয়া বাইক ধোৱা কমপ্লিট হৈ গ'ল আৰু এতিয়া বৰষুণো আহি গ'ল মিহি মিহিকৈ বৰষুণ ষ্টাৰ্ট হৈ গ'ল এতিয়া বৰষুণ দিব চাগে সো বাইকখন ষ্টাৰ্ট কৰোঁ এতিয়া অলপ দেৰি ষ্টাৰ্ট কৰি থৈ দিওঁ কাৰণ পানী যদি সোমাই যায় এইবিলাক ওলাই যাওঁ ষ্টাৰ্ট কৰি দিওঁ বাইকখন বিশ্বকৰ্মাৰ নাম লৈ জয় বিশ্বকৰ্মা বাবা কি জয় সো গাইজ ফাইনেলি আমাৰ বাইক ষ্টাৰ্ট হৈ গ'ল সো দেখাই দিওঁ আপোনালোকক এতিয়া বাইক ধোৱা হৈ গ'ল তো এতিয়া চাওক কিমান চাফা কৰিলোঁ বাইকখন এয়া চাওক চাফা কৰি দিছোঁ ষ্টাৰ্টটো বন্ধ কৰি লওঁ এইফালে চাওক ইমানটোৱে চাফা কৰিলোঁ এইফালে আৰু বহুতে চাফা হৈ গ'ল বোকা নাই এতিয়া তো ভাল লাগিছে এতিয়া বাইকখন ধুবলৈ আহিলোঁ আৰু ধুই চাফা কৰি দিলোঁ সো এতিয়া সো গাইজ বাইকৰ কেইটামান চিনেমেটিক শ্বট চাওক তাৰলৈকে আজি আকাশতে ডাৱৰে সাতুৰঙি সপোন ৰচে মোৰ মনলে বহাগাহে সেউজীয়া নভাৱেৰে প্ৰভাতী পক্ষী যাকে কিনো কয় জানা সো গাইজ এই ভিডিঅ'টো জাষ্ট এটা নৰ্মেল ভিডিঅ' বাইক ধুব আহিলোঁ ভাবিলোঁ আপোনালোকক দেখাই দিওঁ বাইক ধুবলৈ মানে ইমান সহজ নহয় বহুত কষ্ট লাগিলে বাইক ধুবলৈ য'ত একদম বোকা সোমাই আছিলে বাইকৰ একদম ভিতৰৰ পাৰ্টবিলাকত বোকা সোমাই গৈছিলে হৈ চাফা কৰিলোঁ সেইকাৰণে বহুত সময় লাগি গ'ল কিন্তু ফাইনেলি একদম এতিয়া হৈ গ'ল একদম নতুন দেখাইছে চ' এতিয়া ইয়াক লৈ যাওঁ ঘৰ আৰু ঘৰত ৰাখি দিম ভালকৈ কেইদিনমান নচলাওঁ বোকা লাগি যাব চ' এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ আজিলৈ ইমানে লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈ বাই বাই